নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবদ গীতামৃত। আজি শ্রীমৎ ভগবদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ২৬ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অস্বস্থঃ সৰ্ববৃক্ষাণাং দেবৰ্ষীণাং চ নারদঃ গন্ধর্বাণাং চিত্ররথঃ সিদ্ধানাং কপিলো মুনিঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সকলো গছৰ ভিতৰত মই আহত গছ, আৰু দেৱতাসকলৰ ভিতৰত যিসকল ঋষি আছে তেওঁলোকৰ ভিতৰতো ময়েই নাৰদ, আৰু গন্ধৰ্বসকলৰ ভিতৰত ময়েই চিত্ৰৰথ, আৰু সিদ্ধ পুৰুষসকলৰ ভিতৰতো ময়েই কপিল মুনি বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে যে শ্ৰীমৎ ভগৱদ গীতাত আহত গছ বৰ ওখ আৰু ধুনীয়া বুলি উপস্থাপন কৰিছে, আৰু সেই গছসমূহৰ ভিতৰতে ভাৰতৰ মানুহে প্ৰায়ে এই বিশিষ্ট যি শ্ৰেষ্ঠ গছজোপাক নিত্য কৰ্মৰূপে সেৱা কৰে, আৰু তেওঁলোকে সৰ্বশ্ৰেষ্ঠ ভক্ত নাৰদক দেৱতাসকলৰ ভিতৰত এজন বুলি মানি লৈ পূজা কৰে। তেওঁলোকে সৰ্বশ্ৰেষ্ঠ ভক্ত নাৰদক এই যি দেৱতাসকল আছে তাৰ ভিতৰত শ্ৰেষ্ঠ বুলি উপস্থাপন কৰিছে, আৰু এইদৰে এজন ভক্তৰূপে নাৰদ কৃষ্ণৰ প্ৰভু সদৃশ বা প্ৰতিভু সদৃশ সুন্দৰকৈ গান গাব পৰা যি গন্ধৰ্বসকল আছে, সেই গন্ধৰ্বসকলৰ এখন লোক আছে যি গন্ধৰ্ব লোক বুলি কোৱা হয়, আৰু সেই গন্ধৰ্ব লোকৰ চিত্ৰৰথ নামৰ যিগৰাকী শ্ৰেষ্ঠ গীতিকাৰ বা গায়ক, তেওঁ হৈছে এই দেৱতাসকলৰ ভিতৰত বা গন্ধৰ্বসকলৰ ভিতৰত শ্ৰেষ্ঠ। আৰু দেৱাহুতিৰ পুত্ৰ কপিল মুনি কৃষ্ণৰে এজন প্ৰতিনিধি স্বৰূপ, যি মহামুনি বুলিও আমি উপস্থাপন কৰিব পাৰোঁ, আৰু এই কপিল মুনি কৃষ্ণৰ অৱতাৰ বুলিও আমি মানি লওঁ। আৰু শ্ৰীমৎ ভগৱদ গীতাত কপিলৰ দৰ্শন ৰূপে যি হিৰণ্যগৰ্ভৰ সৃষ্ট আমাৰ সাংখ্যযোগ, সেই সাংখ্যযোগৰ পৰা আদি কৰি এই কৃষ্ণৰ অৱতাৰ ৰূপে এই সিদ্ধ পুৰুষজনক আমি শ্ৰেষ্ঠ পুৰুষ ৰূপে ইয়াতে অভিহিত কৰোঁ, আৰু তেওঁ হৈছে কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ বুলি উল্লেখ কৰা হৈছে। আৰু পৰৱৰ্তী কালত এজন প্ৰসিদ্ধ কপিল মুনি হৈ তেওঁ দৰ্শনৰ নাস্তিক দৰ্শনৰ যি অংশ, সেই অংশটো তেওঁ প্ৰৱৰ্তনা কৰা বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু দুয়োজন কপিলৰ মাজত বিশাল পাৰ্থক্য আছে বুলিও কয়। হয়তো সেই সাংখ্যযোগৰ কপিল আৰু যি নাস্তিক দৰ্শনৰ শিৰোমণিৰ কিছুমান কপিলৰ ভাষ্য পোৱা যায়, সেই কপিলো অন্য বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। কিন্তু ইয়াত উল্লেখ কৰা যি আহত গছ বা চিত্ৰৰথ আৰু নাৰদ মুনি লগতে সিদ্ধ পুৰুষ কপিল মুনি, এয়াও ভগৱান শ্ৰীকৃষ্ণৰ অংশ বুলি ইয়াতে উপস্থাপন কৰিছে, আৰু এই সমস্ত তেওঁতে প্ৰতিভূৰূপে সংস্থাপিত হয় বুলি উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।